ৰাজ্যত নিৰ্বাচন শেষ হ'ল, পুনৰ শাসনলৈ আহিল NDA। কিন্তু তাৰ পিছতো কাজিৰঙাৰ এটা ভোট কেন্দ্ৰত আজিও চলিছে ভোটগ্ৰহণ। কাজিৰঙাৰ এখন চৰকাৰী বিদ্যালয়ত এইদৰে আজি সাজু হৈছে পুলিং অফিচাৰ কিংবা প্ৰিজাইডিং অফিচাৰ। আৰু ভোট দিবলৈ শাৰী পাতিছে ভোটাৰে, কিন্তু এওঁলোক প্ৰাপ্তবয়স্ক নহয়, কণ শিক্ষাৰ্থীয়ে। এই দৃশ্য কাজিৰঙা নেশ্যনেল পাৰ্ক হাইস্কুলৰ। আৰু এইসকল কণ শিক্ষাৰ্থীৰ ভোটে নিৰ্বাচিত কৰিব এই বিদ্যালয়ৰ ছাত্ৰ সন্থাক কোনে প্ৰতিনিধিত্ব কৰিব। কোন হ'ব সাধাৰণ সম্পাদক, কোন আলোচনী সম্পাদক অথবা ক্ৰীড়া সম্পাদক। কিন্তু তাৰ বাবে লোৱা হৈছে এই ব্যতিক্ৰমী পদক্ষেপ। EVM-ৰ দৰে সাজু কৰা হৈছে 5টাকৈ মোবাইল। সেই মোবাইলৰ বুটাম টিপিয়ে শিক্ষাৰ্থীসকলে নিৰ্বাচিত কৰিব তেওঁলোকৰ প্ৰতিনিধিক। আৰু শিক্ষাৰ্থীক দেশৰ সাধাৰণ নিৰ্বাচনৰ এটা আভাস দিয়াৰ উদ্দেশ্যেৰে বিদ্যালয়ৰ এই ব্যতিক্ৰমী পদক্ষেপ। বিদ্যালয় শিশুসকলৰ শিকা ঠাই। শিশুসকলক গণতান্ত্ৰিক ব্যৱস্থা, নিৰ্বাচন ব্যৱস্থাৰ বিষয়ে যিহেতু 18 বছৰ তলৰ মানুহে ভোট দিবলৈ নোৱাৰে, সেইকাৰণে আমি তেওঁলোকক সৰু কালৰ পৰাই ভোট ব্যৱস্থাটোৰ বিষয়ে জ্ঞান দিবৰ কাৰণে, প্ৰত্যক্ষ জ্ঞান দিবৰ কাৰণে বিদ্যালয়ৰ ছাত্ৰ একতা সভাতেই এই কৌশলটো অৱলম্বন কৰিছোঁ। দেশৰ নিৰ্বাচনত যাতে ভৱিষ্যতে এইসকল ছাত্ৰ ছাত্ৰীয়ে বলিষ্ঠভাৱে অংশগ্ৰহণ কৰিব পাৰে, গণতন্ত্ৰৰ প্ৰতি আগ্ৰহী হয় আৰু এতিয়াৰে পৰাই সচেতন হয়, তাৰ বাবে EVM পদ্ধতিৰে বিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে নিৰ্বাচন। কাজিৰঙাৰ পৰা ৰঞ্জিত ৰজক, নিউজ লাইভ।